গাইজ কি খবৰ সকলোৰে আশা কৰো সকলো ভালে কুশলে আছে মোৰো বৰ্তমান একদম মজা আৰু আজি আপোনালোকৰ কাৰণে এটা ৰিকুৱেষ্টেড ভিডিঅ' লৈ আহিছো দেই আপোনালোকে প্ৰায় মোৰ স্কিনৰ কথা জানিবলৈ বিচাৰি থাকে নহয় জানো মোৰ স্কিন কেয়াৰ এটা ৰুটিন কবা মানে তুমি তোমাৰ স্কিনখন কেনেদৰে যতন লোৱা সকলোবোৰ থাকে মোক আচলতে জানিবলৈ বিচাৰি থাকে সো ভাবিলো আজি আপোনালোকক অকণমান মোৰ সিক্ৰেট এটা ৰিভিল কৰো আপোনালোকৰ ওচৰত গতিকে বলক তেতিয়ালে ভিডিঅ'টো আৰম্ভ কৰো আৰু আপোনালোকে যদি মোৰ প্ৰিভিয়াস কিছুমান ব্লগ চাই আছে তেতিয়াহলে নিশ্চয় ধৰিব পাৰিছে যে মোৰ কিছুমান ভিডিঅ'ত মোৰ স্কিনখন বহুত বেছি বেয়া দেখিবলৈ একদম কিবা লাগি গৈছিলে মানে দেখিবলৈ মানে বহুত বেছি প্ৰবলেম হৈ গৈছিলে মাজতে একনি প্ৰবলেম লগতে ডাৰ্ক স্পট ডাৰ্ক সাৰ্কেল আৰু বহুত কিবা কিবি লগতে পিম্পলছ বাপৰে বহুত বেছি হৈ গৈছিলে মানে নিজৰে মানে চেহেৰাটো চাবলৈ মন নোযোৱা হৈ গৈছিলে মাজতে কিন্তু এতিয়া তেনেকুৱা কোনো ধৰণৰ প্ৰবলেম নাই আৰু আৰৰ কাহিনীটো আপোনালোকক আজি জনাম আৰু এই মানে একনি আৰু পিম্পলছে এই দুইটাই মানে বাকি যিবোৰ স্কিনৰ প্ৰবলেম আছে যেনেকে ডাৰ্ক সাৰ্কেল ডাৰ্ক স্পট মই জনাইছিলো অকমান আগত সেই প্ৰবলেমবোৰৰ মেইন লিডটো এই একনি আৰু পিম্পলছে লৈ থাকে গম পায়নে আপোনালোকে যদি পিম্পলছ আৰু একনি থাকে স্কিনত তেতিয়াহলে আপোনালোকৰ স্কিনত অটোমেটিক ডাৰ্ক সাৰ্কেল ডাৰ্ক স্পট ইভেন স্কেৰিং সকলোবোৰ থাকিবই মানে আৰু আজি তেতিয়াহলে মই আপোনালোকক এই পিম্পল আৰু একনিৰ আটাইতকৈ এটা ডাঙৰ ৱেপনৰ বিষয়ে কম যিটো মই বহুত বেছি মানে প্ৰেফাৰ কৰো মই বহুত বেছি মানো ইয়াক আৰু এটা নেচাৰেল প্ৰডাক্ট হয় যিটো হৈছে নিম হৈছে একনি আৰু পিম্পলছৰ আটাইতকৈ এটা ডাঙৰ ৱেপন মানে অস্ত্ৰ বুলি ক'ব লাগিব অসমীয়াত আৰু এই নিমত আচলতে বিভিন্ন ধৰণৰ ভাল ভাল গুণ আছে তাৰে ভিতৰত তাৰ দুটা প্ৰপাৰ্টিজ হৈছে এন্টিবেক্টেৰিয়েল আৰু লগতে এন্টি ইনফ্লেমেটৰী এই দুটাই প্ৰপাৰ্টিজ আটাইতকৈ ডাঙৰ মানে নিমৰ আটাইতকৈ ডাঙৰ দুটা প্ৰপাৰ্টিজ হৈছে সেই দুটাই যাৰ ফলত আমাৰ স্কিনত হোৱা ৰেডনেছ ৰিডিউস কৰাত বিভিন্ন ধৰণে সহায় কৰে আৰু একনি মই কৈছো একনিৰ কথা আৰু সেই একনি ব্ৰেক আউট হোৱাত সহায় কৰে সো নিম হৈছে এনেকুৱা এটা নেচাৰেল ইনগ্ৰেডিয়েন্টস যিটোৱে আপোনাৰ স্কিনখন বহুত বেছি ধৰণে হেলদি কৰি ৰখাত সহায় কৰিব আৰু এখন ধুনীয়া স্কিনলৈ ট্ৰান্সফাৰ কৰিব আৰু মই কৈছোৱে যে মোৰ এনেকুৱা ধৰণৰ কিছুমান প্ৰবলেম দেখা দি আছিলে একনি আৰু লগতে পিম্পলছৰ আৰু বৰ্তমান সেই প্ৰবলেমবোৰ মোৰ একেবাৰে নাই আৰু মই সেই প্ৰবলেমৰ কাৰণে মই বৰ্তমান কি ব্যৱহাৰ কৰি আছো সেইটো আপোনালোকৰ লগত অকনমান শেয়াৰ কৰো বুলি ভাবিছো মই তেতিয়াহলে বৰ্তমান ইউজ কৰি থকা প্ৰডাক্টটো হৈছে নেচাৰ চিয়ৰ নিম লিফ পাউডাৰ গতিকে আমাৰ স্কিনৰ ওপৰত নেচাৰ চিয়ৰ নিম লিফ পাউডাৰৰ বহুতখিনি বেনিফিট আছে আৰু যিখিনি মই আপোনালোকক আজি ক'বলৈ গৈ আছো নেচাৰ চিয়ৰ নিম লিফ পাউডাৰ হৈছে 100% নেচাৰেল আৰু লগতে অৰ্গেনিক যিটোৱে আমাৰ স্কিনখন ৰেডিয়েন্ট আৰু লগতে ক্লিয়াৰ কৰি ৰখাত সহায় কৰিব আৰু লগতে যাৰ একনি প্ৰবলেম আছে আৰু সেই একনিসমূহ প্ৰিভেন্ট কৰি ৰখাত মেইনটেইন কৰি ৰাখিব নেচাৰ চিয়ৰ নিম লিফ পাউডাৰটো এটা হৈছে প্লেণ্ট বেছড প্ৰডাক্ট যিটো 100% নেচাৰেল আৰু অৰ্গেনিক মই জনাইছোৱে ইয়াত কোনো ধৰণৰ কেমিকেল ইউজ কৰা নাই ফাৰ্ষ্ট অফ অল ইয়াৰ ভিতৰত গোটেই পেকেটিংটোৰ ভিতৰত কি আছে মই হেতু আপোনালোকৰ আগত অকমান আনবক্সিং কৰি দেখাও সো লেটস গো সো দিস ইজ দি পাউডাৰ নিম লিফ পাউডাৰ খিনি আছে ইয়াতে ধুনীয়া এটা পেকেটিংৰ ভিতৰত আছে আৰু তাৰ লগত আছে এখন স্পুন এডাল ব্ৰাছ আৰু লগতে এটা ৰ'জ ৱাটাৰ ফ্ৰী দিছে দেখিছেনে এটা 50 ml ৰ'জ ৱাটাৰ ফ্ৰী দিছে যিটো মোৰ বহুত বেছি কামত আহে আৰু ইয়াৰ লগতে দিছে এখন দিছে হাউ টু ইউজ ইয়াক নিম লিফ পাউডাৰটো কেনেদৰে ব্যৱহাৰ কৰিব কি কামত ব্যৱহাৰ আহিব সকলোবোৰ ইয়াত ধুনীয়াকৈ দিয়া আছে প্ৰচিডিউৰ অনুসৰি আৰু ইয়াত দেখিছেনে এখন চাৰ্টিফিকেট দিছে যিখন হৈছে পিউৰিটি এণ্ড অথেন্টিচিটিৰ কাৰণে দিছে একদম লেবৰেটৰী টেষ্ট কৰা হয় সো আপোনালোকে একদম এইটো মানে ফেক বুলি নাভাবিব নিম লিফ পাউডাৰটো আচলতে এনেকুৱা ধৰণৰ এটা প্ৰডাক্ট যিটো আপোনালোকে অকল স্কিনত বুলিয়ে নহয় আপোনালোকে হেল্থৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে প্লাছ আপোনালোকে হেয়াৰৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে আৰু কেনেদৰে ব্যৱহাৰ কৰিব কি কৰিব সেই সকলোখিনি প্ৰচেছ ইয়াত ধুনীয়াকৈ
লিখা আছে যে আপোনালোকৰ কোনটো প্ৰব্লেম হলে কোনটো কেনেদৰে ব্যৱহাৰ কৰিব এটো দেখিছানে হেয়াৰ এণ্ড স্কেল্পৰ কাৰণে এটা বিভিন্ন ধৰণৰ এনেকে প্ৰচিডিউৰ দি দিছে সো নেক্সট আছে একনি পিম্পলছ এণ্ড অইলি স্কিন প্লাছ একনি পিম্পলছ হেবোৰ থাকিলে মানে আপোনালোকে কেনেদৰে ব্যৱহাৰ কৰিব এই ধুনীয়াকৈ প্ৰচেছ ৱাইজ লিখা আছে আৰু তাৰপিছত হেয়াৰ গ্ৰোথৰ কাৰণে আপোনালোকে মানে নিম পাউডাৰটো ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰে প্লাছ আৰু ব্লাড পিউৰিফাই আৰু নিমে আমাৰ ব্লাড পিউৰিফাই কৰাত বহুত বেছি ধৰণে সহায় কৰে আচলতে আৰু তাৰ কাৰণে আপোনালোকে কেনেদৰে কি প্ৰচেছ ব্যৱহাৰ কৰি নিম পাউডাৰটো ইউজ কৰিব হেবোৰ ইয়াত ধুনীয়াকৈ দিয়া আছে সো নেক্সট আছে ময়শ্চাৰাইজিং পেক আৰু ময়শ্চাৰাইজিং পেক হিচাপে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ লগতে ফেচ মাস্ক হিচাপে আপোনালোকে নিম লিফ পাউডাৰটো ব্যৱহাৰ কৰিব পাৰে আৰু ৰ'ব এতিয়াও শেষ হোৱা নাই আপোনালোকৰ যদি স্কিন ইনফেকশ্যন আছে বা স্কিনৰ কেতিয়াবা খজুতি হয় বা এলাৰ্জি টাইপ হয় তেনেকুৱা ধৰণৰ কিছুমান যদি ইনফেকশ্যন আছে সো তেতিয়া আপোনালোকে নিম লিফ পাউডাৰটো অতি সহজতে ইয়াত ধুনীয়াকৈ প্ৰচেছ দিয়া আছে আপোনালোকে অতি সহজতে ব্যৱহাৰ কৰিব পাৰে আৰু আছে ইণ্টেষ্টিনেল ৱৰ্মছ এণ্ড গেষ্ট্ৰিক আলচাৰ আৰু ইণ্টেষ্টিনেল কিবা যদি আপোনালোকৰ প্ৰব্লেম আছে সো তাৰ কাৰণেও আপোনালোকে নিম লিফ পাউডাৰটো ব্যৱহাৰ কৰিব পাৰিব গতিকে আপোনালোকে শুনিলে যে নেচাৰ চিয়ৰ নিম লিফ পাউডাৰৰ ইমানেই বেছি উপকাৰিতা আৰু লগতে ভাল গুণ আছে যে আপোনালোকৰ মানে শুনি থাকিলে শেষেই নহব এনেকুৱা সো ইয়াৰ সকলোখিনি ডিটেইলছ আপোনালোকক মই দিলো সো এতিয়া মই এইটো কেনেদৰে ব্যৱহাৰ কৰো অকনমান আপোনালোকক প্ৰচেছটো দেখাওঁ বুলি ভাবিছো যেহেতু মই স্কিনৰ কথা কৈছো মোৰ পিম্পলছ আৰু একনি প্ৰব্লেমৰ কথা সো মই আজি প্ৰায় মানে এতিয়ালৈকে চাগে 3-4 বাৰ মান এইটো ইউজ কৰিলো আৰু তাৰ পিছত মই এটা ৰিজাল্ট পাইছো সো তাৰ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছো সো বলক তেতিয়াহ'লে মই আপোনালোকক দেখাই দিছো যে মই কেনেদৰে নেচাৰ চিয়ৰ লিপ পাউডাৰটো ব্যৱহাৰ কৰো আৰু এফালে প্ৰথমতে মই স্পুনখনেৰে উলিয়াই লৈছো 1 চামুচ পৰিমাণৰে লৈছো বৰ বেছিও লোৱা নাই কাৰণ মই অকল মুখতহে লগাম সো সেইটো কাৰণে বেছিও নালাগে ইমানটো কোৱান্টিটিয়ে লৈছো এটা বাউলত সৰু বাউলত আৰু তাৰ লগত মই এড কৰিছো পানী মই বেলেগ একো প্ৰডাক্ট ইউজ কৰা নাই অকল পানী দিছো আৰু তাৰ পিছত ভালদৰে মিলাই দিছো মানে পেষ্টটো ধুনীয়াকৈ বনাই ল'ব লাগিব চাব লাগিব যাতে বেছি পনিয়াও নহয় আৰু বেছি ডাঠো নহয় মুখত লগাবৰ কাৰণে সুবিধা হয় প্ৰথম এয়া মোৰ ধুনীয়াকৈ পেষ্টটো ৰেডি হৈ গ'ল মই আপোনালোকক দেখুৱালোঁ মই কেনেদৰে বনালোঁ আৰু মোৰ ধুনীয়াকৈ পেষ্টটো ৰেডি হৈ গ'ল আৰু এইটো মই এতিয়া গোটেই ফেচত মই এপ্লাই কৰিম ধুনীয়াকৈ ব্ৰাছডালে আপোনালোকে এপ্লাই কৰিব পাৰে বা হাতেৰে হ'লেও কৰিব পাৰে সেইটো আপোনালোকৰ কথা আৰু মই এনেদৰে অলপ কৰি দেখাইছোঁ ব্ৰাছডালে আচলতে লগাবলৈ সুবিধা হয় আৰু এফালে মোৰ একদম পেকটো লগাই ধুনীয়াকৈ কমপ্লিট হৈ গ'ল আৰু এতিয়া মই পেকটো লগাই প্ৰায় 15 পৰা 20 মিনিট মান সময় অলপ ৰাখি দিম আৰু তেতিয়ালৈকে মই মোৰ যিখিনি কাম আছে মই এইখিনি কামখিনি কৰি লওঁ আৰু তাৰ পিছত আকৌ আপোনালোকক লগ পাই আছো আৰু এফালে চাওক প্ৰায় 15-20 মিনিট মান সময় ৰখাৰ পিছত মই মুখখন ধুই আহিলো আৰু এটা কথা মন কৰিব আপোনালোকে ঠাণ্ডা পানী দি মুখখন নুধুব অকনমান পানীটো গৰম কৰি ল'ব অলপ কুহুমীয়া গৰম পানীৰে আপোনালোকে মুখখন ধুই দিব আৰু মই এফালে ধুই আহিলো এতিয়া দেখিছেনে ধুই আহিছো আপোনালোকে এটা ইনষ্টেন্ট গ্লো দেখিছেনে স্কিনখনত এটা অটোমেটিক্যালি ইনষ্টেন্ট গ্লো আপোনালোকে দেখা পাব প্ৰডাক্টটো ব্যৱহাৰ কৰাৰ পিছতে নেচাৰ চিয়ৰ লিপ পাউডাৰটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মোক দেখিলে এটা ইনষ্টেন্ট গ্লো মুখখন ধুই অহাৰ লগে লগে এটা স্কিনখন গ্লো কৰি আহিছে আচলতে সো বহুত বেছি ভাল প্ৰডাক্ট হয় ইয়াৰ ৰিভিউনো বেলেগ ধৰণে দিবলগীয়া দিবলৈ আচলতে দৰকাৰেই নাই আপোনালোকে ইয়াক ল'লে ইয়াক যদি আপোনালোকে বাই কৰে ইয়াৰ সকলোখিনি ডিটেইলছ সকলোখিনি প্ৰচেছ ইয়াত খুব ধুনীয়াকৈ দিয়া আছে সো আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে বহুত বেছি ভাল হয় আৰু আপোনালোকে ৰেগুলাৰলি যদি ইউজ কৰে নেচাৰ চিয়ৰ লিপ পাউডাৰ তেতিয়াহ'লেতো ক'বই নালাগে আপোনালোকৰ স্কিন একদম ধুনীয়াকৈ গ্লো কৰি থাকিব প্লাছ পিম্পলছ লগতে একনি এইবোৰ প্ৰব্লেম ধুনীয়াকৈ আপোনালোকৰ পৰা আঁতৰি যাব আৰু অকল এয়াই নহয় নেচাৰ চিয়ৰ লিপ পাউডাৰে আমাৰ ফ্ৰী ৰেডিকেলসমূহ কম্বেট কৰি ৰখাত সহায় কৰে
গতিকে আপোনালোকে নেচাৰ চিয়ৰ নিভ লিপ পাউডাৰটো ধুনীয়াকৈ বাই কৰিব পাৰে আৰু সকলোখিনি ডিটেইলছ ইয়াৰ মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, ফুল ডিটেইলছত দি থৈছোঁ। চ' আপোনালোকে তাৰ পৰা গৈ পাৰচেছ কৰিব পাৰে আৰু আপোনালোকৰ স্কিনখন একদম ভাল কৰি ৰাখিবলৈ চেষ্টা কৰিব পাৰে।